এফালে বৃদ্ধি পাইছে কেঁচা সূতাৰ মূল্য, আনফালে আকৌ হ্ৰাস পাইছে তাঁতশালৰ সংখ্যা। প্ৰকৃততে কাৰ গাফিলতিত সংঘটিত হৈছে এই ঘটনা চাওক। মৃত্যুমুখত শুৱালকুছিৰ বস্ত্ৰ শিল্প, বৃদ্ধি পাইছে কেঁচা সূতাৰ মূল্য। বিপদ ঘণ্টা বাজিছে শুৱালকুছিৰ বস্ত্ৰ শিল্পত। এফালে বৃদ্ধি পাইছে কেঁচা সূতাৰ মূল্য, আনফালে হ্ৰাস পাইছে তাঁতশালৰ সংখ্যা। ফলত পানীত হাঁহ নচৰা অৱস্থা শুৱালকুছিৰ শিপিনীৰ। ইপিনে বস্ত্ৰ শিল্পৰ ধ্বংসৰ মূল নায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। মিনিষ্টাৰ বুলিয়ে ক'ব লাগিব। আমাৰ যিটো সকলোৱে কয় ধনশালী মন্ত্ৰী, আমি নকওঁ। আমাৰ সকলোকে ধ্বংস কৰা ধনশালী মন্ত্ৰী হৈছে হিমন্ত বিশ্ব। দেওবাৰে শুৱালকুছিত অনুষ্ঠিত এখন ৰাইজ মেলত এনেদৰে মন্ত্ৰীগৰাকীক ক্ষুধাৰ সমালোচনা কৰে সমষ্টিবাসীয়ে। কাৰণ বহুবাৰ এটা সূতা ভঁৰাল স্থাপনৰ বাবে স্থানীয় বাসিন্দাই দাবী কৰি আহিছে যদিও আজিলৈ স্থাপন নকৰিলে সেই ভঁৰালটো। প্ৰতিষ্ঠা হোৱা কেঁচা সূতাৰ ভঁৰালটো ৰাজনীতিকৰণৰ দ্বাৰা তেখেতে যি ৰাজনীতিকৰণ কৰিলে, আমাৰ সমষ্টিৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে এই ৰাজনীতিকৰণৰ দ্বাৰা এই সূতাৰ ভঁৰালটো ধ্বংস কৰিলে। ইতিমধ্যে আচুকে ধৰি শুৱালকুছিৰ দুই সংগঠনে ফাদিল কৰিছিল সূতাৰ নামত সংঘটিত দুৰ্নীতিৰ ভয়াৱহ প্ৰতিবেদন। এইবাৰ সূতাৰ ভঁৰালৰ সুবিধাৰ পৰা বঞ্চিত 2584 গৰাকী শিপিনী। সূতাৰ ভঁৰালৰ নামত অহা 53 লাখ টকা আবদ্ধ হৈ থকাৰ লগতে শুৱালকুছিৰ SIFত 436 কেজি সূতা মজুত থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। আমি এতিয়া একো নাপাওঁ। আমি বনীবিলাক আমাৰ মানুহবিলাক চবি ঠিং মাৰি আপোনাৰ চেকপোষ্টত আমি তাত উজ্জ্বলা কোম্পানীত যাওঁ। উজ্জ্বলা কোম্পানীত 12 ঘণ্টা ডিউটি কৰোঁ, মাত্ৰ 3000 টকা। এতিয়া প্ৰশ্ন হয়, কেতিয়া ন্যায় পাব শুৱালকুছিৰ শিপিনীয়ে? ইমানৰ পাছতো মাহীয়াৰ দৃষ্টিৰে চাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুৱালকুছিৰ পৰা ৰূপক বৈশ্য ৰিপৰ্ট, প্ৰাগ নিউজ। এবছৰ